বাকী অভিভাৱক ছাত্ৰ শিক্ষক সকলোৱে লগ লাগিলেহে এখন বিদ্যালয় হয় ভাল হৈছে আৰু ভাল হৈ থাকিব কিন্তু মই ভাবো যে আৰু আমি বহুত ভাল কৰিব নিযুক্তি প্ৰক্ৰিয়াত এগৰাকী প্ৰাৰ্থীয়ে একাধিক পদত নাপাবৰ কাৰণে আয়োগ গঠন কৰা হৈছে এতিয়া একাধিক পদত নাপায় কাৰণ এটা নিয়ম কৰা আছে যে যোনে চতুৰ্থ শ্ৰেণীত পায় তৃতীয় শ্ৰেণীত পায় তেওঁ চতুৰ্থ শ্ৰেণীত নাপাব যোনে ওপৰৰ স্কেলটোত পায় তেওঁ তলৰ পজিশ্যনটোত নাপাব গতিকে এইবাৰ যাতে তেনেকুৱা ধৰণৰ ডাবল কেণ্ডিডেট নহয় তাৰ বাবে এইবাৰ বহুতখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে এইবাৰ কেণ্ডিডেট লাভ হয় নহ'লে 1,500 ল'ৰা ছোৱালীয়ে ডাবল পায় এইবাৰ আমি এটা ঠিক কৰিছোঁ আৰু লাষ্টত কোনোবাই যদি ডাবল পায় আমি আৰু এটা চিন্তা কৰি আছোঁ যে একেটা পোষ্টত দুটা হ'লে লটাৰী দি এটা কৰি দিম বহি নিৰীক্ষণটো বাহিৰৰ পৰা বহি নিৰীক্ষণটো কম্পিউটাৰেদি কৰিব কিন্তু যেতিয়া বহি নিৰীক্ষণ হ'ব তেতিয়া অসমৰ 6জন বা 7জন শিক্ষাবিদ এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে তাত উপস্থিত থাকিব যাতে বহীত কোনো এতিয়াতো বহি চিল পেক আছে চিলৰ প্ৰথমবাৰৰ বাবে হ'ব নেকি ছাৰ যোৱাবাৰো আমি কৰিছোঁ